নমস্কাৰ, মই বিজয়। আপোনালোকক লং ভিডিঅ'ত মই জনাইছিলোঁ যে এই ঠানিটোত দুটা ফুল একেলগে আহিছে। এটা ফুল থাকিব পাৰে, এটা ফুল খৰি পৰি যাব পাৰে। এই ড্ৰাগন ফ্ৰুট ঠানিটোত 4টা ফুল আহিছিল। 4টাৰ পৰা 2টা ফুল বৰ্তমান হালধীয়া হৈ গৈ আছে। এতিয়া মই যোনটো দেখুৱাই আছো এইটোও অলপ হালধীয়া হৈ আছে। তলৰ যোন ফুলটো আপোনালোকে চাবলৈ পাইছে, এই ফুলটো কিন্তু পুৰা সেউজীয়া আছে। এই ফুলটো ফলত পৰিণত হ'ব। মাজৰটো অলপ হালধীয়া হৈছে আৰু ইয়াৰ দুটা একেলগত আহিছে। এটা অলপ ডাঙৰ হৈছে, সেই ডাঙৰটো ফলত পৰিণত হ'ব। আৰু চাবলৈ পাইছে তলত থকা ড্ৰাগন ফুলটো পুৰাই হালধীয়া হৈ গৈছে। এই ফুলটো এতিয়া ইয়াত থাকিলে অলপ এনাৰ্জি লৈ থাকিব, কিন্তু ফলত পৰিণত নহয়। আৰু এই হালধীয়া ফুলটো চাবই পাইছে, অলপ পাক খোৱাৰ লগে লগে মোৰ হাতত গুচি আহিছে। এনেকুৱা ফুল কেতিয়াও ফলত পৰিণত নহয়। এতিয়া যোন ডাঙৰ ফুলটো দেখা পাইছে, এই ফুলটোহে ফলত পৰিণত হ'ব। আৰু যদি আপোনালোকৰো ড্ৰাগন ফ্ৰুট গছত ফুলবোৰ হালধীয়া হৈ যায়, ভয় নাখাব। ড্ৰাগন ফ্ৰুট গছে নিজৰ বয়স অনুযায়ীহে ফুলবোৰক ফলত পৰিণত কৰে। মই এই গছবোৰ লগোৱা মাত্ৰ 6 মাহ বয়স হৈ আছে। 12 তাৰিখে 6 মাহ হ'ব, এতিয়াও হোৱা নাই। এই ঠানিটোত বৰ্তমান মোৰ 3টা ফুল আছে। 3টাৰ পৰা 2টা ফলত পৰিণত হ'ব। আজিৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব।